এতিয়া মানে সি ঘৰৰ পৰা স্কুটিত ওলাই গৈছিলে। স্কুটিত ওলাই গৈ কিবা মাছ নে কি আনিবলৈ বুলি ঘৈণীয়েকে পঠিয়াইছিলে। তাৰপৰা ঘৈণীয়েকে কৈছিলেও বোলে যাব নালাগে, আজি নহ'লেও হ'ব এনেকৈ বুলি কৈছিলে। তাৰপৰা ঘৈণীয়েকে ঘৰত এনে ভাত বনাইছে বুলি কৈছিলে আৰু। তাৰপিছত গৈ মানে সেইকেইটা এক্সিডেণ্টটো হ'ল। এক্সিডেণ্টটো ওচৰ পালোগৈ গৈ পাই পেলানি মানে আমিনো কি কৰিম আৰু। তাৰপিছত এতিয়া দঙা মেলাটো কৰিব লাগিবই। তাৰপিছত এই গাড়ীত উঠাই কৰি ইয়ালৈ পঠিয়াই দিলোঁ আৰু। স্কুটি এখন লৈ গৈছিলে ক'লা ৰঙৰ। অঁ হয়, সেইখন আমি নাজানো, নেদেখিলোঁ। আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত। অঁ লগালগ ডেট বুলি কৈছে, আমি দৌৰ মাৰি মাৰি আহিছোঁ আৰু। তাৰপৰা আহি কৰি পেলাই যেনিবা চাইছোঁ আৰু হয় ডেট। তাৰপৰা ধৰি মেলি আৰু ডেড বডি থানা গাড়ীত পঠিয়াই দিছোঁ, সিমানে। ঘটনাটো তেওঁ মাছ নিবলৈ আহিছিলে, মাছ নি পেলাই ঘূৰি যাওঁতে কোন গাড়ীয়ে খুন্দা মাৰিলে সেইটো নাজানো। সেইটো ঘৰত থকা মানুহ। স্কুটি। নাম্বাৰটো মই নাজানো নহয়। নহয়, দুইচকীয়া। চাৰিচকীয়া খুন্দিয়ালে নে দুচকীয়া খুন্দিয়ালে নে মই দেখি পোৱা নাই নহয়। লগালগ